কয়েকদিন পরে আসতে হবে কাম হব আমার সে বেশি দিছ কোন কর্মীকে তুমি কিসে করবা আর আমি যেরকম ইলেকশন কিসে করছি ম্যানেজ করছি ওইরকম ম্যানেজ তো ফকিরা গ্রামের লোক ম্যানেজ করতে পারবে না। দলীয় মেটাৰৰ এটা কাৰ্যসূচী আমি প্ৰত্যেকখন পৰ্বতজোৰা ডিষ্ট্ৰিক্ট BPF আমি আমাৰ 10টা প্ৰাইমাৰী আছে 10টা প্ৰাইমাৰীৰ ভিতৰত আমি প্ৰত্যেকটো প্ৰাইমাৰীতে আমি দলীয় কাৰ্যসূচী আমি কিছুমান হাতত লৈছোঁ। এইটো কাৰ্যসূচী মতে আজি মহামায়া প্ৰাইমাৰীত আমি সোমাইছোঁ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। দেখা গৈছে যে কিছুদিন ধৰি BPF-ত আচলতে বিসম্বাদ আৰম্ভ হৈছে, এক উকমুকনি উঠিছে, কি ক'ব আচলতে? বিসম্বাদ বুলি তেনেকৈ নাই। পৰ্বতঝৰাত আমাৰ 26ৰ পৰা 31,000 ভোট বা 31,000 BPF প্ৰেমী ৰাইজ আছে। তাৰ মাজত কোনো ধৰণৰ আমাৰ বিভ্ৰান্তি হোৱা নাই। যোৱা MLA ইলেকশ্যন হৈ গ'ল। MLA ইলেকশ্যনত বিভিন্ন দলৰ পৰা মানুহবিলাকে যোগদান কৰিছিলে। সেই ব্যক্তিবিলাক হয়তোবা কোনটোবা জাগাত এখেতসকলে স্থান পোৱা নাই বা আমাৰ দলৰ ফালৰ পৰাই আমি দৃষ্টিগোচৰ হৈছে কিছুমানে BPF-ৰ প্ৰতি তেখেতসকলৰ আদৰ্শ নীতি মানি ল'বৰ কাৰণে সেইসকল ব্যক্তিৰ অলপমান কঠিন হৈছে। সেইবিলাক ব্যক্তিয়ে কিছুমান অসৎ উপায় বা অসৎ কাৰ্যকলাপ এখেতসকলে কৰি আছে। ইমানখিনি বিসম্বাদী আৰু বাকী আমাৰ BPF-ৰ মাজত